Hello friend, মই চিৰঞ্জিত দত্ত ৱেলকাম টু দ্য 8th ক্লাছ অফ আসাম পলিটি। আজিৰ এই ভিডিঅ'ত আমি অসমৰ ৰাজনীতিৰ 30টা মোষ্ট ইম্পৰ্টেণ্ট MCQ প্ৰশ্ন অতি কম সময়ৰ ভিতৰত আলোচনা কৰাৰ চেষ্টা কৰিম। এই প্ৰশ্নসমূহ আপোনাৰ আপকামিং আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ যেনে APSC, টেট, আসাম পুলিচ, DME আদি এক্সামসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনিও এই এক্সামসমূহৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে তেন্তে ভিডিঅ'টো লাষ্টলৈ চাওক। অতি কম সময়ৰ ভিতৰত বহুকেইটা প্ৰশ্নৰ উত্তৰ আপুনি জানিবলৈ পাৰিব। এতিয়া বলক আমি আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো প্ৰশ্নত আপোনাক সুধিছে মহাত্মা গান্ধীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল? হাউ মেনি টাইমছ ডিড মহাত্মা গান্ধী ভিজিট আসাম? তো ইয়াৰ কাৰেক্ট এনচাৰটো মনত ৰাখিব, মহাত্মা গান্ধী অসমত 4বাৰ ভিজিট কৰিছিল। চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনত সুধিছে ইন হুইচ ইয়াৰ ডিড দ্য পাৰ্টিশ্যন অফ বেংগল হেপেন? কোন চনত বংগ বিভাজন ঘটিছিল? তো বংগ ভংগ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰো কাৰেক্ট এনচাৰটো মনত ৰাখিব, 1905 1905 চনত বংগ বিভাজন ঘটিছিল। 214 নম্বৰ প্ৰশ্নত সুধিছে 1905 চনত কোনে অসমৰ স্বদেশী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। হু লেড দ্য স্বদেশী মুভমেণ্ট ইন 1905 ইন আসাম? অপশ্যনসমূহৰ ভিতৰত আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে 1905 চনত অসমৰ স্বদেশী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল। দেন নেক্সট কুৱেশ্যনত আপোনাক সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য আসাম সাহিত্য সভা ফাউণ্ডেড? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। কোন চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল। 216 নম্বৰ প্ৰশ্নত সুধিছে কোন চনত চিলেট মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল? চিলেটক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল। ইন হুইচ ইয়াৰ ৱাজ চিলেট এডেড টু দ্য চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স? চিলেটৰ বিষয়ে সুধিছে। কাৰেক্ট এনচাৰটো মনত ৰাখিব, 1874 চনত চিলেটক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল। দেন নেক্সট কুৱেশ্যনত আপোনাক সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন অফ কলনিয়েল আসাম? যোৰহাট সাৰ্বজনিক সভা ফাউণ্ডেড? প্ৰশ্নত সুধিছে যোৰহাট সাৰ্বজনিক সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব, 1884 1884 চনত যোৰহাট সাৰ্বজনিক সভাটো প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনত সুধিছে দেৱী চৰণ বৰুৱা দ্য ফাৰ্ষ্ট এছামিজ টু জইন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন? কোন চনত প্ৰথমগৰাকী অসমীয়া হিচাপে দেৱী চৰণ বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল? চাওক, আমাৰ প্ৰতিটো প্ৰশ্নতে কিছুমান এক্সট্ৰা ফেক্ট মই সোমাই দিয়াৰ চেষ্টা কৰোঁ। আপুনি অনলি 30টা প্ৰশ্ন নকৰে, লামচাম আপুনি 50টাতকৈ অধিক ফেক্ট এইটো ভিডিঅ'ৰ পৰাই জানিব পাৰিব। যেনে এইটো প্ৰশ্নত আপুনি চাওক, কোনজন ব্যক্তিয়ে পোনপ্ৰথমে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিল অসমৰ ফালৰ পৰা? দেৱী চৰণ বৰুৱা, গম পালে। চনটো আপোনাক সুধিছে, আপুনি কাৰেক্ট এনচাৰটো কৈ দিব, 1886 চনত দেৱী চৰণ বৰুৱাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিলে। 219 নম্বৰ প্ৰশ্নত সুধিছে ইন হুইচ ইয়াৰ ডিড আসাম টি কোম্পানী ষ্টাৰ্ট কমাৰ্চিয়েল প্ৰডাকশ্যন? অসম চাহ কোম্পানীয়ে কোন চনৰ পৰা চাহৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব, অপশ্যন চি 1840 চনত অসম চাহ কোম্পানীয়ে ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছিল। 220 নম্বৰ প্ৰশ্নত সুধিছে ইন হুইচ ইয়াৰ ৱেৰ দ্য ৰিজনছ অফ মটক এণ্ড শদিয়া এনেক্সড বাই দ্য ব্ৰিটিছ? মটক আৰু শদিয়া অঞ্চল কোন চনত ব্ৰিটিছ শাসনৰ অধীনলৈ গৈছিল? কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন ডি 1842 চনত মটক আৰু শদিয়া ব্ৰিটিছ শাসনৰ অধীনলৈ গৈছিল। 221 নম্বৰ কুৱেশ্যনত সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পেৰিয়ডিকেল মেগাজিন? চাওক, ইয়াৰ পৰা আপুনি গম পালে ফাৰ্ষ্ট আছামিজ মেগাজিনটো হ'ল অৰুণোদয়। কোন চনত প্ৰকাশ পাইছিল বুলি সুধিছে। কোন চনত প্ৰথম অসমীয়া সাময়িক পত্ৰিকা অৰুণোদয় প্ৰকাশিত হৈছিল? কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন ডি 1846 চনত। নেক্সট কুৱেশ্যনত আপোনাক সুধিছে মিজোৰাম ৱাজ কাৰ্ভড আউট এজ এ ইউনিয়ন টেৰিটৰী ইন? মিজোৰাম কোন চনত মিজোৰাম পৃথক হৈ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা লাভ কৰিছিল? কোন চনত মিজোৰাম মানে অসমৰ পৰা পৃথক হৈছিল আৰু এজ এ ইউনিয়ন টেৰিটৰী ষ্টেটাছ লাভ কৰিছিল? তো কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন ডি 1972 চনত। 223 নম্বৰ, ইয়াতো এটা হ'ব। 223 নম্বৰ কুৱেশ্যনত সুধিছে ইন হুইচ ইয়াৰ ৱাজ অ' মোৰ আপোনাৰ দেশ অফিচিয়েলি একচেপ্টেড এজ দ্য ষ্টেট ছং অফ আছাম? কোন চনত আনুষ্ঠানিকভাৱে অ' মোৰ আপোনাৰ দেশক অসমৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব, অপশ্যন চি 1927 চনত অ' মোৰ আপোনাক দেশক আপোনাৰ দেশক অসমৰ ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনত সুধিছে ইন হুইচ ইয়াৰ ডিড দ্য অনলি আছামিজ চন্দ্ৰধৰ বৰুৱা ৰিপ্ৰেজেণ্ট দ্য ৰাউণ্ড টেবল কনফাৰেন্স ইন লণ্ডন? একমাত্ৰ অসমীয়া হিচাপে চন্দ্ৰধৰ বৰুৱাই কোন চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল বুলি সুধিছে? চাওক,
প্ৰথমজন অসমীয়া যিজনে লণ্ডনৰ ৰাউণ্ড টেবল কনফাৰেন্সত পাৰ্টিচিপেট কৰিছিল সেয়া হ'ল চন্দ্ৰধৰ বৰুৱা এইটো প্ৰশ্নৰ পৰাই জানিলে হয় নাই মোৰঅভাৰ ৰাউণ্ড টেবল কনফাৰেন্স ইণ্ডিয়াৰ হিষ্ট্ৰীৰ এটা সিগনিফিকেণ্ট ইভেণ্ট হয় ইউ মাষ্ট নো অল ৰিলেটেড কুৱেশ্যন ৰিগাৰ্ডিং দিছ তো ইয়াৰ কাৰেক্ট এনচাৰটো মনত ৰাখিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1930 চনত একমাত্ৰ অসমীয়া হিচাপে চন্দ্ৰধৰ বৰুৱাই লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল 225 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে ইন হুইচ ইয়েৰ ৱাজ দ্য অল আছাম ৰাইট সভা ফাউণ্ড বাই নবীন চন্দ্ৰ বৰদলৈ কোন চনত নবীন চন্দ্ৰ বৰদলৈৰ দ্বাৰা সদৌ অসম ৰায়ত সভা গঠিত হৈছিল সদৌ অসম ৰায়ত সভা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1933 চনত 26 নম্বৰ প্ৰশ্নত 226 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল হু ফাউণ্ডেড দ্য আছাম সংৰক্ষণী সভা ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায় চৌধুৰী অপশ্যন চি 227 নম্বৰ প্ৰশ্নত সুধিছে আজি বন্ধু কি ছন্দৰে was composed by আজি বন্ধু কি ছন্দৰে কাৰ ৰচনা হয় কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি অম্বিকাগিৰি ৰায় চৌধুৰী 228 নম্বৰ প্ৰশ্নত সুধিছে was the first editor of অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম গৰাকী আলোচনী সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী আলোচনী সম্পাদক 229 নম্বৰ প্ৰশ্নত সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা ভেৰি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ ওপৰত অসমৰ কম্পিটিটিভ এক্সামত প্ৰশ্ন অহা প্ৰায়ে দেখা যায় তো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক নেক্সট কুৱেশ্যনত সুধিছে ইন হুইচ ইয়েৰ ৱাজ ভূপেন হাজৰিকা ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য অসম সাহিত্য সভা কোন চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মনত ৰাখিবা অপশ্যন চি 1993 চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল দেই প্ৰথম গৰাকী নহয় 231 নম্বৰ কুৱেশ্যনত সুধিছে অসমত কোন চনত ট্ৰাইবেল লীগ প্ৰতিষ্ঠা হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য ট্ৰাইবেল লীগ ইন আছাম ফাউণ্ডেড ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে ট্ৰাইবেল লীগ কেতিয়া প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ 1933 চাওক বহুকেইটা চাউণ্ড ৰিলেটেড কুৱেশ্যন আজিৰ এই ভিডিঅ'ত আছে এবাৰ চাই ভিডিঅ'টোৰ গোটেইকেইটা এনচাৰ মনত নাথাকিব পাৰে তো ডেছক্ৰিপশ্যনৰ পৰা টেলিগ্ৰাম চেনেলত গৈ ভিডিঅ'ৰ পিডিএফটো কালেক্ট কৰি ল'ব নহ'লে ভিডিঅ'টো দুই এবাৰ চাব 1-2 দিন ইণ্টাৰভেলত গোটেইখিনি কথা ৰিভাইজ হৈ যাব মনতো থাকি যাব নেক্সট প্ৰশ্নত আপোনাক সুধিছে হু ৱাজ দ্য গভৰ্ণৰ অফ আছাম ডিউৰিং কুইট ইণ্ডিয়া মুভমেণ্ট ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল বুলি সুধিছে ঠিক আছে তো আপুনি মনত ৰাখিব অপশ্যন চি এণ্ড্ৰিউ গ'ৰলে ক্লো এণ্ড্ৰিউ গ'ৰলে ক্লো আছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল 233 নম্বৰ প্ৰশ্নত সুধিছে তলৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামীক ইংৰাজ শাসনৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধৰ অংশত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ প্ৰশাসনে ফাঁচী কাঠত ওলমাই মৃত্যুদণ্ড দিছিল হু এমং দ্য ফলোইং ৱাজ দ্য অনলি মাৰ্টিয়াৰ of the quit India phase of the freedom movement who was hanged তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ কুশল কোঁৱৰক ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছসকলে ফাঁচি দিছিল নেক্সট কুৱেশ্যনত আপোনাক সুধিছে কোন চনত চিলেটক অসমৰ পৰা পৃথক কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হৈছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি 1947 চনত চিলেটক অসমৰ পৰা পৃথক কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হৈছিল 235 নম্বৰ কুৱেশ্যনত সুধিছে কোন চনত অসম ভাৰতৰ ৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি 1950 চনত হু ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স ইম্পৰ্টেণ্ট হয় স্বাধীনতাৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল বুলি সোধে তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যনত আপোনাক সুধিছে কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে আপুনি মনত ৰাখিব 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হৈছিলে 238 নম্বৰ কুৱেশ্যনত সুধিছে কোন চনত ইন হুইচ ইয়েৰ ৱাজ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে এষ্টাব্লিছ যাক NF ৰেলৱে বুলি কোৱা হয় কোন চনত NF ৰেলৱে বা উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰতিষ্ঠা হৈছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1958 চনত NF ৰেলৱে এষ্টাব্লিছ হৈছিল 239 নম্বৰ কুৱেশ্যনত আপোনাক সুধিছে ইন হুইচ ইয়েৰ ডিড চিফ মিনিষ্টাৰ বিমলা প্ৰসাদ চলিহা পাছ দ্য আছাম অফিচিয়েল লেংগুৱেজ বিল কোন চনত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই অসমীয়া চৰকাৰী ভাষা বিধেয়কখন গৃহীত কৰিছিল এইটো এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চনটো মনত আহিব অপশ্যন এ 1960 চনত লাষ্ট প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে 240 নম্বৰ প্ৰশ্নত সুধিছে অসমৰ পৰা প্ৰথমে বিভাজিত ৰাজ্য হিচাপে নাগালেণ্ড
কোন চনত নতুন ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? চ' ইয়াৰ পৰা আৰু এটা এক্সট্ৰা ফেক্ট আপুনি গম পালে যে অসমৰ পৰা পৃথক হোৱা প্ৰথমটো ৰাজ্য আছিল নাগালেণ্ড। আপোনাক সুধিছে কোন চনত? তো চনটো মনত ৰাখিব, অপশ্যন চি 1963 চনত। তো এনেদৰেই অতি কম সময়ৰ ভিতৰত বহুকেইটা প্ৰশ্নৰ উত্তৰ ৰিভাইজ বা উত্তৰ জনাৰ বাবে নতুনকৈ যদি চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব। লাইক কৰিবলৈ নাপাহৰিব। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড।